শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, এইটো আমাৰ শিৱসাগৰবাসীৰ কাৰণে বৰ ডাঙৰ খবৰ যে আজিৰ দিনটোত আমি এটা নতুন পথ অসমমালাৰ অধীনত 28 কিলোমিটাৰ পথ 100 কোটি টকাৰে 2 লেনযুক্ত কৰিবৰ কাৰণে এটা নতুন পথৰ আজি আধাৰশিলা স্থাপন কৰিলোঁ। এই পথটোৰ নাম বৰ আলি বা গছপুৰীয়া আলি। আহোম যুগৰ গছপুৰীয়া আলি বা গড় আলি, যেটো আমাৰ দিখৌমুখৰ পৰা ভটিয়াপাৰা হৈ এইটো গৈ নাজিৰা টাউনত লাগিছেগৈ। মুঠতে 28 কিলোমিটাৰ 100 মিটাৰ। এই 28 কিলোমিটাৰতকৈ অধিক দীঘল এই ৰাস্তাটোৰ নিৰ্মাণৰ কাম আজিৰ পৰা আৰম্ভ কৰিলোঁ। নিৰ্মাণৰ সৰ্বমুঠ ব্যয় হ'ল 100 কোটি টকা আৰু অহা 18 মাহৰ ভিতৰত এই ৰাস্তাটোৰ কাম সম্পূৰ্ণ কৰাৰ কাৰণে দায়িত্ব অৰ্পণ কৰা হৈছে। অহা 11 ছেপ্টেম্বৰ 2025 তাৰিখৰ দিনা এই ৰাস্তাটোৰ আমি উদ্বোধনী অনুষ্ঠান আয়োজন কৰিম। মোৰ সৌভাগ্য যে বিধায়ক হিচাপে আমাৰ বিধানসভা সমষ্টিত আমি এনেকুৱা ধৰণৰ দুটা ডাঙৰ ৰাস্তা পালোঁ। এটা 121 কোটি টকাৰে বিজি ৰোড ষ্টেচন চাৰিআলিৰ পৰা সোণাৰী টাউনলৈকে, আৰু দ্বিতীয় যিটো পথ এইটো হ'ল আমাৰ দিখৌমুখৰ পৰা নাজিৰা টাউনলৈকে, শিৱসাগৰ নগৰৰ কাষেদি নাজিৰা টাউনলৈকে এইটো 28 কিলোমিটাৰ। গতিকে এনেকুৱা দুটা অত্যন্ত ডাঙৰ পথ, সপোনৰ প্ৰজেক্ট এনেকৈ লাভ কৰাৰ কাৰণে এইটো শিৱসাগৰবাসী হিচাপে, শিৱসাগৰবাসীৰ এজন বিধায়ক হিচাপে মই গৌৰৱান্বিত। আৰু আজি এই পথটোৰ আধাৰশিলা স্থাপন কৰিবলৈ পোৱাৰ কাৰণে মই নিজকে ধন্য মানিছোঁ আৰু আশা কৰিছোঁ যে অহা ছেপ্টেম্বৰ মাহৰ 2025 চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি ৰাস্তাটোৰ কাম শেষ কৰিব পাৰিম। আপোনালোকে সকলোৱে জানে যে শিৱসাগৰত এই দুটা আটাইতকৈ ডাঙৰ ৰাস্তা অসমমালাৰ অধীনত, এটা 121 কোটি টকাৰ বিজি ৰোড আৰু এই 100 কোটি টকাৰ এই যিটো আমাৰ গছপুৰীয়া ৰোড বা বৰালি, এই দুটা ৰাস্তা নিৰ্মাণ কৰা হৈছে। তাৰ উপৰিও 5টা ৰাস্তা বহলকৰণৰ কাম চলি আছে। খৰিকটীয়া ৰাস্তাকে ধৰি, দুবৰণী ৰাস্তাকে ধৰি আমাৰ 5টা ৰাস্তাৰ কাম বহলকৰণৰ কাম চলি আছে। আমি PWD ডিপাৰ্টমেণ্টৰ জৰিয়তে আমাৰ দিখৌ নদীৰ ওপৰত আন এখন অল্টাৰনেটিভ ব্ৰিজ বনাবৰ কাৰণে প্ৰস্তাৱ ইতিমধ্যে দাখিল কৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীক সেইটো অনুমোদনো দিম বুলি ইতিমধ্যে ঘোষণা কৰিছে। তাৰোপৰি আমাৰ বিল্ডিঙৰ ক্ষেত্ৰত PWD বিল্ডিং ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত আমি ৰংঘৰ প্ৰকল্প ইতিমধ্যে গ্ৰহণ কৰিছোঁ। চিভিল হস্পিটেলখনৰ কাৰণে আমি 23 কোটি 75 লাখ টকা নতুন বিল্ডিং এটা আনিছোঁ। আমি চাৰ্কিট হাউচটোৰ কাৰণে আপোনালোকে সকলোৱে জানে যে চাৰ্কিট হাউচটো নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে টেণ্ডাৰ কৰাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো আনিছোঁ 50 কোটি টকাৰে। এনেকৈ PWD ডিপাৰ্টমেণ্টৰ বিল্ডিঙৰ পিনৰ পৰাও আমি যথেষ্ট পৰিমাণে ডাঙৰ কেইবাটাও প্ৰজেক্ট, তাই মিউজিয়ামটো আমি নিৰ্মাণ কৰি আছোঁ। এই প্ৰজেক্টবিলাকৰ নিৰ্মাণৰ কাম চলি আছে। গতিকে শিৱসাগৰত আমাৰ কাৰ্যকালত যথাসম্ভৱ কষ্ট কৰি আমি শিৱসাগৰবাসী ৰাইজৰ কাৰণে গুৰুত্বপূৰ্ণ যিবিলাক কাম, মূল যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ, সেইবিলাক গঢ়িবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এটা এটাকৈ সেইবিলাক চৰকাৰৰ পৰা আদায় কৰি আনিবৰ কাৰণে যত্নৱান হৈছোঁ। অচিৰে অসম কেবিনেটৰ বৈঠক শিৱসাগৰত অনুষ্ঠিত হ'ব বুলি আশা কৰিছোঁ আৰু কেবিনেটৰ সময়তে আমাৰ শিৱসাগৰ নগৰখনৰ বহলকৰণৰ কামটো, শিৱসাগৰ নগৰখনৰ ৰাস্তা পদূলিৰ বহলকৰণ, ড্ৰেইনেজৰ বহলকৰণৰ কামবিলাকো আমি কৰিব পাৰিম বুলি আশা প্ৰকাশ কৰিছোঁ আৰু আশা কৰিছোঁ যে শিৱসাগৰ নগৰখনক আমি আধুনিক শিৱসাগৰ ৰূপে গঢ়ি তুলিব পাৰিম। গুৱাহাটীত যিটো কৃত্ৰিম বান হৈছে, এইটো চাগে গুৱাহাটীৰ ইতিহাসৰ ভিতৰতে সৰ্ববৃহৎ কৃত্ৰিম বান। গুৱাহাটীখনক কৈছিলে যে স্মাৰ্ট চিটি কৰি দিব, স্মাৰ্ট চিটি বুলি ডিক্লেয়াৰ কৰি দিছিলে। বিজেপি হ'ল আটাইতকৈ পশ্চাৎপদ এটা ৰাজনৈতিক দল আৰু সেই দলটোৰ মুখতে আটাইতকৈ ডাঙৰ ডাঙৰ কথাবিলাক, স্মাৰ্ট চিটিৰ নিচিনা শব্দবিলাক কেতিয়াও শোভা নাপায় বুলি আমি কৈ আছিলোঁ। এতিয়া দেখা গ'ল যে স্মাৰ্ট চিটি গুৱাহাটীত সন্ধিয়া 5 বজাত মানুহ ঘৰৰ পৰা ওলাই, অফিচৰ পৰা ওলাই যায় আৰু ঘৰ পাবৰ কাৰণে সেই একেখন গুৱাহাটীত ৰাতিপুৱা 3 বজাতহে ঘৰ পায়। এনেকুৱা পৰিস্থিতি আজি গুৱাহাটীত আজিৰ দিনটোত চলিছে। গুৱাহাটীৰ মানুহৰ যিটো অৱস্থা, যে অভূতপূৰ্বভাৱে কৃত্ৰিম বানৰ কাৰণে তাৰ পিছৰ দিনটোত, কৃত্ৰিম বানৰ পিছদিনা আজিৰ দিনটোত আজি গুৱাহাটী বন্ধ দিবলগীয়া পৰিস্থিতি হৈছে।
হিমন্ত বিশ্ব শৰ্মাই নিশ্চিতভাৱে এইটো ৰেকৰ্ড কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ ৰেকৰ্ডৰ এইটো সীমা সংখ্যা নাই। তেওঁকতো অনবৰতে ৰেকৰ্ড কৰিবলৈ লাগে, আপোনালোকে জানে। তেওঁক কেতিয়াবা গছপুলি লৈ ৰেকৰ্ড কৰিবলৈ লাগে, তেওঁ অনবৰতে তেওঁ ৰেকৰ্ড কৰাটো বিহু পাতি তেওঁক ৰেকৰ্ড কৰিবলৈ লাগে। বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে তেওঁ অত্যন্ত আগ্ৰহ। কিন্তু এইবাৰ গুৱাহাটী মহানগৰত কৰা কৃত্ৰিম বানপানীৰ ৰেকৰ্ডে তেওঁক আকৌ বিশ্বত তেওঁৰ নামটো খোদিত কৰি থৈ গ'ল। মুখ্যমন্ত্ৰীজনে একদম বাৰম্বাৰ কৈ আছে যে তেওঁ আধুনিক বোলে গুৱাহাটীৰ তেওঁ নিৰ্মাতা। আধুনিক গুৱাহাটীৰ নিৰ্মাতা হিমন্ত বিশ্ব শৰ্মাৰ দিনত আধুনিক গুৱাহাটী আটাইতকৈ বেছি ডাঙৰ কৃত্ৰিম বানপানী দেখিবলৈ পালে। গতিকে ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু অসম বিধানসভাৰ এজন বিধায়ক হিচাপে মই দাবী উত্থাপন কৰিছোঁ যে এই বিষয়টোৰ ওপৰত অসম কেবিনেটৰ জৰুৰী বৈঠক আহ্বান কৰিব লাগে। গুৱাহাটী মহানগৰ আৰু ডিব্ৰুগড় মহানগৰকে ধৰি আমাৰ শিৱসাগৰকে ধৰি গোটেই মহানগৰবিলাকৰ কৃত্ৰিম বানপানী কেনেকৈ ৰোধ কৰিব পাৰে তাৰ ওপৰত অসম চৰকাৰৰ জৰুৰী কেবিনেট বৈঠক এখন বহাটো জৰুৰী, আৰু তাত সকলো মহানগৰ কৃত্ৰিম বানপানীৰ পৰা ৰোধ কৰিবৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আঁচনি ল'বৰ কাৰণে সিদ্ধান্ত ল'ব লাগে। দ্বিতীয় কথাটো হ'ল যে অশোক সিংঘালৰ নিচিনা লুটাৰুবিলাকক যদি মহানগৰৰ দায়িত্ব দি দিয়ে, আপোনালোকে সকলোৱে জানে যে অশোক সিংঘাল বেপাৰী মানুহ, তেওঁ অসমলৈ আহিছে লুটিবৰ কাৰণে। সেই লুটাৰুজনক যেতিয়া গুৱাহাটী মহানগৰৰ মন্ত্ৰী পাতি দিয়ে, তেতিয়াহ'লে আৰু উদ্যোগ ভেটাৰখীয়া পতাৰ বাহিৰেতো বেলেগ একো নহ'ল। গতিকে উদ্যোগ ভেটাৰখীয়া পাতিছে, এতিয়া অকল টকা চাৰিওফালে খাব খোজে, নিজে বিল্ডাৰ, নিজৰ বিল্ডিঙৰ পাৰ্মিশ্যন উলিয়াই ল'ব খোজে। গতিকে গুৱাহাটী মহানগৰৰ এনেকুৱা কৃত্ৰিম বানপানী নহয় কি হ'ব কওক? সেইকাৰণে অনতিবিলম্বে মই ভাবোঁ যে অশোক সিংঘালে পদত্যাগ কৰিব লাগে গুৱাহাটী মহানগৰৰ এই দুৰৱস্থাৰ কাৰণে। তৃতীয় কথাটো হ'ল মই অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে গুৱাহাটী মহানগৰ আৰু অসমৰ কৃত্ৰিম বানপানীৰ কাৰণে, নগৰবিলাকৰ কৃত্ৰিম বানপানীৰ কাৰণে অসম বিধানসভাৰ বিশেষ অধিৱেশন এখন আয়োজন কৰিব লাগে, যি অধিৱেশনত আমাৰ প্ৰত্যেকজন বিধায়কে কিয় এই কৃত্ৰিম বানপানী হৈছে তাৰ ওপৰত বক্তব্য দাঙি ধৰিব, আৰু য'ত অসম চৰকাৰে কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে আঁচনি গ্ৰহণ কৰিম বুলি ঘোষণা কৰিব।